আজি আকৌ কাজিৰঙাত থকা মোৰ দ্বিতীয়টো দিন। সেয়েহে দাদাৰ লগৰজন আৰু ভিনদেউৰ ভাইকজন আবেলি সময়ত গোটেইকেইটা ফুৰিবলৈ বুলি ওলাই আহিলোঁ। এনেও কাইলৈ যাবগৈ লাগিব। আৰু এইফালে চাওকচোন, ইমান ধুনীয়া জেগা। প্ৰথমতে আহিলোঁ ৰিজৰ্ট এখনলৈ বুলি, পিছে ইয়াৰ পৰা আধা ৰাস্তাৰ পৰাই উভতিব লগা হ'ল, কিয়নো কিবা এটা নিমিলিলে। পিছে দাদাহঁতে বোলে আগতে অহা, চাব লগা বোলে বিশেষ একো নাছিল, সেয়েহে ময়ো জোৰ নকৰিলোঁ। তাৰপাছত আকৌ বেলেগ এডোখৰ জেগালৈ আহিলোঁ। আৰু এইফালে ভিউটো চাওকচোন, ইমান ধুনীয়া। এনেও মোৰ পাহাৰীয়া জেগাবোৰ বহুতেই ভাল লাগে, তাতে এতিয়া আহিবলৈ পাইছোঁ। ইয়াতকৈ আৰু আনন্দৰ কথা কি হ'ব। পিছে ইয়াতে আমি ধুনীয়াকৈ ফটো চটো মাৰি ল'লোঁ। তাৰপাছত আকৌ বেলেগ এডোখৰ জেগালৈ বুলি আহিলোঁ। আৰু এইফালে চাওকচোন, ইহঁতকেইটা আগে আগে আৰু মই পিছে পিছে। মই মানে সকলোতে শেষতে পৰি থাকোঁ। ল'ৰা মানুহ যে বহুত স্পীডত যাব পাৰে, মই লাহে লাহে গৈ থাকোঁ আৰু এইফালে চুইমিং পুল দেখি মোৰ আকৌ গা ধুবলৈ মন গৈছে, মানে ইমানহে গৰম, নামি দিওঁ লাগিছে। এইফালে ভোক লগাত কিবা এটা খাওঁ বুলি ইয়াতে থকা ৰেষ্টুৰেণ্ট এখনতে সোমালোঁ। পিছে গৰমৰ বাবে আমি বাহিৰতে বহিলোঁ। খাই কিন্তু সোৱাদৰ কথা কৈ বুজাব নোৱাৰিম আৰু দেই, বহুতেই ধুনীয়া। আবেলি সময়ত কিন্তু বহুত ভিৰ হয়। কালি আহিছিলোঁ যে খাবলৈহে সময় নাপালোঁ। তাৰপাছত গোটেইকেইটাই আকৌ এখন ৰিজৰ্টত সোমাই যাওঁ বুলি আহিলোঁ। আৰু ইয়াতো চাওকচোন, ইমান ধুনীয়া। ইয়াতো চুইমিং পুল দেখি মোৰ একেবাৰে নামি দিওঁ লাগিছে। সৰু সুৰা ল'ৰা ছোৱালীবোৰে পিছে খেলিছে, আমি মানে খেলিব পৰাও নহয় আৰু। পিছে বামৰ পৰাই মজাটো ল'লোঁ। সৰু সৰু পোৱালীবোৰে খেলিছে। তাৰপাছত আকৌ সন্ধিয়াই হ'ল নহয়, সেয়েহে ঘৰলৈ বুলি উভতিলোঁ। তাৰপাছত আকৌ বাহঁতৰ লগত ওলাইছোঁ। কাজিৰঙাত ইমান দিনে থকা, সেয়েহে কিবা এটা চিন স্বৰূপে কিবা এটা লৈ গৈ বোলে। আৰু আমিও আহিলোঁ। এইফালে হাতী ল'লে, তাৰপিছত গঁড় কিবা কিবি লৈছে। তাৰফালে আকৌ বা আৰু মোৰ কচমেটিকৰ বস্তু কিছুমান কিনিব লগা আছিলে। আৰু আজি ৰাতিলৈ এয়া পেকিং কৰা লাগি গৈছে। নেক্সট মৰ্ণিং দেই, মানে আমি ইয়াৰ পৰা আজি যামগৈ, সেয়েহে গোটেইবিলাকে বিদায় দিবলৈ আহিছে। ইয়াৰ পৰা ওলালোঁ, ৰাস্তাতে কিবা কিবি খাই লৈছোঁ আৰু হোটেল এখনতে ভাতো খাই ল'লোঁ বাৰু। আজিৰ ভিডিঅ'টো ইমানেই, বাই।